তামোলপুৰত উপ নিৰ্বাচন নহয় আমাৰ ইউপিপিএলৰ প্ৰাৰ্থী পুনৰ ৰাজ্যসভালৈ যাব ৰাজ্যসভাৰ ক্ষেত্ৰত নিৰ্বাচন হ'ব মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচন হ'ব বুলি কৈছিল নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীৰ মন্তব্য মতে মই নিৰ্বাচনত জয়লাভ কৰিম সেইবাবে আজি প্ৰমোদ বৰুৱে ধন্যবাদ জনায় মুখ্যমন্ত্ৰী মন্ত্ৰী ডাঙৰীয়াকটো সদায় মই ধন্যবাদ জনালো যে এই কথাটো যে ক'লে যে বাই ইলেকশ্যন হ'ব তাৰ মানে ইলেকশ্যনটো আমি জিকিলো এটো ডিক্লেয়াৰ দিলে কিন্তু ইয়াত বাই ইলেকশ্যন নহয় কাৰণ মই বিধায়ক হ'বলৈ নিৰ্বাচন খেলিছো ৰাজ্যসভাৰ সাংসদ হ'বলৈ নহয় ৰাজ্যসভাৰ সাংসদ আমাৰ অঞ্চলৰ কাৰণে বডলেণ্ড অঞ্চলৰ কাৰণে আমাৰ দলৰ কাৰণে যেহেতু এটা পাবলৈ আমি সক্ষম হৈছো এটো লৈ থৈ দিছো আৰু ইয়াত কোনোবা নহয় কোনোবা আমাৰে দলৰ বা আমাৰে অঞ্চলৰ কোনোবা দাদা ভাই সকলে যোনে দক্ষ আৰু যোগ্য এই ৰাজ্যসভালৈ যাব মই বিধানসভাত গৈ বড়োলেণ্ড অঞ্চলৰ আৰু অসমৰ কাৰণে কাম কৰিম জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম অসমৰ 146টা জনগোষ্ঠীৰ ন্যায় আৰু উন্নয়নৰ কাৰণে মই কাম কৰিম এই কাৰণে ইয়াত বিধানসভাৰ ক্ষেত্ৰত কোনো বাই ইলেকশ্যন নহয় ৰাজ্যসভাৰ ক্ষেত্ৰত বাই ইলেকশ্যন হ'ব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াকটো সদায় মই ধন্যবাদ জনালো যে এই কথাটো যে ক'লে যে বাই ইলেকশ্যন হ'ব তাৰ মানে ইলেকশ্যনটো আমি জিকিলো এটো ডিক্লেয়াৰ দিলে কিন্তু